নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে অসম কম্পিটিটিভ এক্সামৰ আন এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছো এছাম কম্বাইন এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ সো আপোনালোকে যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব সো আমি সকলোবিলাক কোৱেশ্চন এনসাৰ এইখন গাইডবুকৰ পৰা আলোচনা কৰিছো এইখন এখন পিডিএফ গাইডবুক এছাম কম্বাইন এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে প্ৰস্তুত কৰা বিশেষকৈ 26000 যি ৰিকুৱাৰমেণ্ট পোষ্ট আপোনালোকৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে সেই পোষ্টসমূহৰ কাৰণে এইখন হৈছে পিডিএফ গাইডবুক আটাইকেইটা সাবজেক্টৰ আপোনালোকে মিনিমাম 10000 কোৱেশ্চন আনসাৰ অসমীয়াতে লাভ কৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো পলম নকৰি ভিডিঅটো আৰম্ভ কৰিছো সো আপোনালোক যিসকলে পেমেন্ট কৰাৰ পিছত পিডিএফ ফাইল ডাউনলোড কৰিব নোৱাৰে সো আপোনালোকে যেটো মেইল দিয়া আপোনালোকৰ সেই মেইলত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ যেটো পেমেন্ট সাকসেসফুল হোৱা বুলি মেছেজ আহে সো তাত আপোনালোকে ডাউনলোড লিংক পাই যাব অথচ আপোনালোকে তেনেদৰে ডাউনলোড কৰিব নোৱাৰিলে আমাৰ লগত হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিব হোৱাটছএপত আপোনালোকৰ যেটো পেমেন্ট ডিটেইলছ আছে সেই ডিটেইলছ সেন্ড কৰি দিব আমি আপোনালোকক হোৱাটছএপৰ জৰিয়তে পিডিএফ ফাইল প্ৰভাইড কৰিম সো এইটো কোনো ধৰণৰ ফেক নহয় আপোনালোকৰ কেতিয়াবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব পাৰে সো আমি আপোনালোকক সহায় কৰিম সো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে মাটিকালিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম স্থান সপ্তম স্থান তৃতীয় স্থান দশম স্থান ইয়াৰ কাৰেক্ট আনসাৰ অপচন খ সপ্তম স্থানত অৰ্থাৎ মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান হৈছে 7 নম্বৰ স্থানত আছে নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ দক্ষিণ পশ্চিমত কোনখন সাগৰ অৱস্থিত বংগোপসাগৰ লোহিত সাগৰ আৰব সাগৰ কাস্পিয়ান সাগৰ ইয়াৰ কাৰেক্ট আনসাৰ অপচন গ আৰব সাগৰ ভাৰতৰ দক্ষিণ পশ্চিম মত অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান সপ্তম স্থান প্ৰথম স্থান দ্বিতীয় স্থান নৱম স্থান ইয়াৰ কাৰেক্ট আনসাৰ অপচন গ দ্বিতীয় স্থানত মনত ৰাখিব জনসংখ্যাৰ ফালৰ পৰা যদি চাবলৈ যোৱা হয় পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ 2 নম্বৰত আছে আৰু 1 নম্বৰত চীন দেশ আছে আৰু আপোনাৰ যিখন মাটিকালি হিচাপত যদি চোৱা হয় ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত 7 নম্বৰ স্থানত আছে নেক্সট কোৱেশ্চন দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে মিয়ানমাৰ শ্ৰীলংকা পাকিস্তান বাংলাদেশ ইয়াৰ কাৰেক্ট আনসাৰ অপচন ক মিয়ানমাৰৰ পৰা পৃথক কৰিছে 5 নম্বৰ কোৱেশ্চন দিয়া আছে মধ্য হিমালয়ৰ উচ্চতা কিমান ইয়াৰ কাৰেক্ট আনসাৰ অপচন ক 5000 মিটাৰ মধ্য হিমালয়ৰ উচ্চতা হৈছে 5000 মিটাৰ তাৰ পিছৰ কোৱেশ্চন দিয়া আছে কোনটো ৰেখা ভাৰতৰ মাজভাগেদি পাৰ হৈ গৈছে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তীয় ৰেখা এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰ অপচন খ কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন দিয়া আছে মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক কোন দেশৰ পৰা পৃথক কৰিছে পাকিস্তান বাংলাদেশ নেপাল শ্ৰীলংকা ইয়াৰ কাৰেক্ট আনসাৰ অপচন খ শ্ৰীলংকাৰ পৰা পৃথক কৰিছে মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ দক্ষিণ প্ৰান্তক কি বুলি কোৱা হয় এভাৰেষ্ট পইণ্ট ইন্দিৰা পইণ্ট সিংহাসন পইণ্ট এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰ অপচন খ ইন্দিৰা পইণ্ট বুলি কোৱা হয় ভাৰতৰ দক্ষিণ প্ৰান্তক ইন্দিৰা পইণ্ট বুলি কোৱা হয় মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কৃষ্ণা নদীখন ক'ত উৎপত্তি হৈছিল ইয়াৰে কাৰেক্ট আনসাৰ অপচন ক মহাবালেশ্বৰ আপোনালোকৰ কৃষ্ণা নদীখন উৎপত্তি হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে কোনখন সাগৰত লাক্ষাদ্বীপ অৱস্থিত কাস্পিয়ান সাগৰ বংগোপসাগৰ আৰব সাগৰ ভাৰত মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ আৰব সাগৰত লাক্ষাদ্বীপ অৱস্থিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ কাৰণে ইয়াতে আপোনালোকে লাভ কৰিব ইংলিছ এছামিজ জেনেৰেল এৱাৰনেছৰ ভিতৰত জিঅ'গ্ৰাফি পলিটি ইকনমিক্স হিষ্ট্ৰী স্পৰ্টছ কালচাৰ গভৰ্ণমেণ্ট স্কিম কাৰেণ্ট জিকেৰ লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লগতে মেথমেটিক্সৰ আপোনালোকে যিখিনি বেছিক নলেজ হয় সেই নলেজখিনি এই গাইডবুকখনত লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব লগতে এছাম গভৰ্ণমেণ্টৰ বিভিন্ন ৰিকুৱাৰমেণ্ট এক্সামৰ হৈ যোৱা পৰীক্ষাসমূহত ভালেখিনি কুৱেশ্যন এনসাৰ ইয়াৰে পৰা কমন পৰিছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নেক্সট কোৱেশ্চন দিয়া আছে মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি আপোনালোকৰ নদীৰ ওপৰত এটা নহয় এটা কোৱেশ্চন আহিবই আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম নহয় গতিকে আপোনালোকে এই ধৰণৰ কুৱেশ্যনসমূহ গুৰুত্ব সহকাৰে ল'ব
তাপ্তি নদী, নৰ্মদা, গোদাবৰী, গংগা। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ নৰ্মদা নদী মধ্য ভাৰতৰ পশ্চিমেদি বৈ গৈছে। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ ৰাজস্থান। চ' এইখিনিতে আপোনালোকে এটা কথা কওঁ, চ' ভিডিঅ' এটা বনোৱাৰ খুব বেছি আমি 10 বা 15 মিনিট আগতে প্ৰিপেৰেশ্যন কৰোঁ। চ' তাৰ কাৰণে কিছুমান আমাৰ ধৰক ভুল হ'ব পাৰে। চ' ভুলসমূহ আপোনালোকে নিজে শুধৰাই ল'ব। তাৰ কাৰণে আপোনালোকে অযথা বেছি কমেণ্ট নকৰিব। আপোনালোকে ধৰক কিছু সৰু সুৰা ভুল হ'বই, আপোনালোকে হয়তো ৰেকৰ্ডিং কৰি চাব পাৰে, আপোনালোকৰো ভুল হ'ব। চ' ভুল হোৱাটো স্বাভাৱিক। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ সৰ্ববৃহৎ কিমানটা ৰাষ্ট্ৰীয় পথ আছে? 87, 32, 106, 105। কাৰেক্ট এনচাৰ অপশ্যন ক 87টা ভাৰতবৰ্ষত সৰ্বমুঠ ৰাষ্ট্ৰীয় ঘাইপথ আছে। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ পূৰ্বত কোনখন দেশ অৱস্থিত? অৰ্থাৎ পূব দেশত ভাৰতবৰ্ষৰ কোনখন দেশ অৱস্থিত? ইয়াত কাৰেক্ট এনচাৰ অপশ্যন ক বাংলাদেশ হৈছে ভাৰতৰ পূব দিশত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে হিমালয় অঞ্চলৰ নদীসমূহৰ কোনটো অশুদ্ধ? অপশ্যনসমূহ চাই লওঁ। বেছিভাগ নদীয়ে তিব্বতত উৎপত্তি হৈছে, হিমালয়ৰ পৰা উৎপত্তি হৈছে। কিছুমান নদী হিমালয়তকৈ প্ৰাচীন, গভীৰ খাদসমূহ পোৱা যায়। ইয়াৰে কোনটো অশুদ্ধ দিছে? চ' কাৰেক্ট এনচাৰ অপশ্যন ক বেছিভাগ নদীয়ে তিব্বতত উৎপত্তি হৈছে। অৰ্থাৎ হিমালয় অঞ্চলৰ নদীসমূহৰ কোনটো অশুদ্ধ? বেছিভাগ নদীয়ে তিব্বতত উৎপত্তি হোৱা নাই। চ' এই কাৰেক্ট এনচাৰটো কাৰেক্ট এনচাৰ অপশ্যন ক। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী কোনখন? কৃষ্ণা, গোদাবৰী, মহানদী, কাবেৰী। শুদ্ধ উত্তৰ অপশ্যন খ গোদাবৰী নদী হৈছে ভাৰত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী। নেক্সট কুৱেশ্যন দিয়া আছে নৰ্মদা নদীখন কোনটো অঞ্চলত উৎপত্তি হৈছে? ছত্তীশগড়, মাণ্ডালা, অমৰকণ্টক, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক অমৰকণ্টকত নৰ্মদা নদীখন উৎপত্তি হৈছে। তাৰপিছৰ কুৱেশ্যন আছে ভাৰতৰ ক'ত নিকেল পোৱা যায়? বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰ অপশ্যন খ উৰিষ্যাত নিকেল পোৱা যায়। নেক্সট কুৱেশ্যন আছে ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন? মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক মহাৰাষ্ট্ৰ হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় বৃহৎ ৰাজ্য। আৰু প্ৰথমখন বুলি ক'লে আপোনালোকে কি ক'ব? প্ৰথমখন হৈছে উত্তৰ প্ৰদেশ। ভাৰতবৰ্ষৰ প্ৰথম বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ, দ্বিতীয় হৈছে মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন দিয়া আছে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ জনবহুল মহানগৰী কোনখন? দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। শুদ্ধ উত্তৰ অপশ্যন ক দিল্লী হৈছে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ জনবহুল মহানগৰী। নেক্সট কুৱেশ্যন দিয়া আছে ইন্দিৰা পইণ্টক কি নামেৰে জনা যায়? জাতিংগা, পিগমিলিয়ন পইণ্ট, সিংহাসন, কন্যাকুমাৰী। কাৰেক্ট এনচাৰ অপশ্যন খ পিগমিলিয়ন পইণ্ট নামে ইন্দিৰা পইণ্টক জনা যায়। নেক্সট কুৱেশ্যন দিয়া আছে গোদাবৰী নদী ক'ত উৎপত্তি হৈছিল? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন খ নাছিকত গোদাবৰী নদী উৎপত্তি হৈছিল। নেক্সট আজিৰ এই পাৰ্টৰ শেষৰটো কুৱেশ্যন আছে শ্বিলং ক'ত অৱস্থিত? কোনখন পাহাৰত শ্বিলং অৱস্থিত? মিকিৰ পাহাৰ, খাচী পাহাৰ, গাৰো পাহাৰ, নাগা পাহাৰ। চ' কাৰেক্ট এনচাৰ অপশ্যন খ খাচী পাহাৰত শ্বিলং অৱস্থিত। চ' আপোনালোক যিসকলে আমাৰ PDF গাইডবুকখন ডাউনলোড কৰি ল'ব খোজে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আনহাতে আপোনালোকে